বিবাহিত মহিলাই এই এটা বস্তু আনে কি স্বামীয়ে ক'লেও ভুলতো আনক দিব নালাগে জীৱনলৈ ধ্বংস নামি অহাটো অনিবাৰ্য হৈ উঠে গতিকে বন্ধু বান্ধৱীসকল প্ৰথমে মোৰ চেনেল টিপছ ABC 101 লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল আপোনালোক কেনে আছে ভালে থাকক সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিও উপভোগ কৰক বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটি কিন্তু খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিওটি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিওটি আৰম্ভ কৰি লওঁ বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটিত কথা পাতিম বিবাহিত মহিলাসকলে কি বস্তু ভুলতো আনক দিব নালাগে আৰু কি বস্তু ভুলতো পিন্ধিব নাপায় গতিকে এই সকলোবোৰ বিষয় বিস্তাৰিত জনাৰ আগতে ভিডিওটিত এটা লাইক কৰি চেনেলটো পাৰিলে সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক যাতে এই চেনেলত আহিব লগা নতুন নতুন তথ্যৰ ভিডিওবোৰ আপোনালোকে নটিফিকেশনৰ দ্বাৰা পাই গৈ থাকে এতিয়া আহক মূল পৰ্বলৈ বন্ধু বান্ধৱীসকল প্ৰথমেই কথা পাতিম এগৰাকী বিবাহিত মহিলাই এনে কি বস্তু আছে যাক আনক দিবলৈ নেলাগে লাগিলে সেইজন ঘৰৰ সদস্যই নহওক কিয় বন্ধু বান্ধৱীসকল প্ৰায় এই এটা কথা লক্ষ্য কৰা যায় যে বিবাহিত মহিলাই বা আনে হ'লেও ইজনে সিজনক সকলো বস্তু শ্বেয়াৰ কৰে বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰাটো ভাল কথা কিন্তু এনে কিছুমান বস্তু আছে যাক বিবাহিত মহিলাই আনক শ্বেয়াৰ কৰাটো মুঠেই উচিত নহয় বিশেষকৈ এগৰাকী বিবাহিত মহিলাই এই পাঁচটা বস্তু শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ধ্যান ৰখাটো অতিকৈ আৱশ্যক হয় কাৰণ এনে বস্তু যদি বিবাহিত মহিলাই আনক শ্বেয়াৰ কৰে তেন্তে ইয়াৰ ফলত স্বামী আৰু স্ত্ৰীৰ মাজত সম্বন্ধত অশুভ প্ৰভাৱ পৰে মান্যতাৰ অনুসৰি এনে বস্তু শ্বেয়াৰ কৰিলে সম্বন্ধত দূৰত্ব সৃষ্টি হয় লগতে বিবাহিত জীৱনত বেয়া নজৰ পৰে সেয়ে জানোৱা হওক বিবাহিত মহিলাই এনে কি বস্তু আছে যাক ভুলতো আনক শ্বেয়াৰ কৰাটো একদমেই উচিত নহয় ইয়াৰ ভিতৰতে প্ৰথমেই হৈছে সেন্দুৰ এই সেন্দুৰ হ'ল এগৰাকী বিবাহিত মহিলাৰ চিনাকি ও সৌভাগ্যৰ প্ৰতীক যাক বিবাহৰ সময়ত স্বামীৰ হাতেৰে লোৱা হয় গতিকে এই সেন্দুৰ কাৰোৰ সৈতে শ্বেয়াৰ কৰাটো একেবাৰেই ঠিক নহয় সেয়ে আপুনি যিটো টেমাৰে সেন্দুৰ সদায় শিৰত লৈ থাকে সেই সেন্দুৰটো আপোনাৰ বাদে আনক ব্যৱহাৰ কৰিবলৈ একেবাৰেই নিদিব পাৰিলে এটা নতুন টেমা আনি ল'ব অকল আলহীৰ বাবে বা আনক দিবলৈ বাবে কেতিয়াও আপুনি নিজেই ব্যৱহাৰ কৰা সেন্দুৰ আপুনি আনক নিদিব ঠিক এইভাৱেই আপুনি এই কাৰ্যটি কৰিবলৈ লওক আপোনাৰ মংগল হ'ব কিন্তু ভুলতো আপোনাৰ ব্যৱহৃত সেন্দুৰ আনক নিদিব যদিহে নিজৰ সংসাৰৰ মংগল হোৱাটো বিচাৰে তেন্তে আপুনি এই ভুল মুঠেও নকৰিব দ্বিতীয়তে চকুত লোৱা কাজল এই চকুত লোৱা কাজল আপুনি ভুলতো আনক শ্বেয়াৰ নকৰিব লাগিলে তেওঁ কোনো ঘৰৰ সদস্যই নহওক কিয় মানা হয় যে এনে কৰিলে স্বামীৰ ভাল পোৱা কমি যাবলৈ ধৰে আৰু দুয়োজনৰ মাজত বিবাদ সৃষ্টি হয় তৃতীয়তে হৈছে কপালত লোৱা ফুট প্ৰত্যেকগৰাকী বিবাহিত মহিলাই কপালত ফুট লোৱাটো অতিকৈ জৰুৰী যি হৈছে এগৰাকী বিবাহিত মহিলাৰ চিনাকি ও সৌভাগ্যৰ প্ৰতীক সেয়েহে আনক দিব লগা হ'লে এটা নতুন ফুটৰ পেকেট আনি ৰাখি থৈ দিব কিন্তু নিজৰ ব্যৱহৃত ফুটৰ পৰা আনক আপুনি কেতিয়াও ল'বলৈ নিদিব চতুৰ্থতে হাতত লগোৱা মেহেন্দি বা নিজে ব্যৱহাৰ কৰা মেহেন্দি কেতিয়াও আনক ব্যৱহাৰ কৰিবলৈ নিদিব একেবাৰে শেষত হৈছে ভৰিৰ আঙুঠি বা হাতৰ খাৰু আৰু বিবাহিত জীৱনৰ লগত সম্বন্ধিত যিকোনো অলংকাৰ আনক কেতিয়াও শ্বেয়াৰ নকৰিব এই বস্তুসমূহক নিজৰ বাদে আনক ব্যৱহাৰ কৰিবলৈ দিয়াটো শুভ হিচাপে গণ্য কৰা নহয় বন্ধু বান্ধৱীসকল এইবাৰ জানিম এগৰাকী বিবাহিত মহিলাই কি বস্তু পিন্ধিব নাপায় আৰু কিয় নাপায় বন্ধু বান্ধৱীসকল এগৰাকী বিবাহিত মহিলাক যদি স্বামীয়েও কয় যে এই বস্তুবিধ পিন্ধা
তথাপিও কিন্তু পিন্ধিব নালাগে, কাৰণ এ হৈ উঠিব পাৰে স্বামীৰ দুৰ্ভাগ্যৰ কাৰণ। বন্ধুসকল, হিন্দুৰ ধৰ্মত বাস্তুশাস্ত্ৰক অধিক মহত্ব দিয়া হয় আৰু আমি যিকোনো কাম কৰাৰ আগতে বাস্তুৰ ওপৰত ভিত্তি কৰিহে সেই কামটো কৰা উচিত, যাতে ভৱিষ্যত আমি কোনো অসুবিধাৰ সন্মুখীন হ'ব লগাত নপৰোঁ। আজিকালিৰ সময়ত বিবাহিত মহিলাসকলে এনে কিছু বস্তু পৰিধান কৰে যাৰ বিষয়ে হয়তো তেওঁলোকে নাজানে, কিন্তু যদি শাস্ত্ৰৰ কথা মানা হয় তেন্তে শাস্ত্ৰৰ অনুসৰি এনে বস্তুবোৰ এগৰাকী বিবাহিত মহিলাই পৰিধান কৰিলে জীৱনত অশুভ প্ৰভাৱ পৰিব পাৰে আৰু যাৰ প্ৰভাৱ গৃহস্থ পৰিয়াল ও স্বামীৰ মাজত পৰিব পাৰে। গতিকে জানো আহক বিবাহিত মহিলাই কোনবোৰ বস্তু পিন্ধিব নালাগে। বন্ধু বান্ধৱীসকল, ইয়াৰ ভিতৰতে প্ৰথমেই হৈছে সম্পূৰ্ণ বগা ৰঙৰ বস্ত্ৰ এগৰাকী বিবাহিত মহিলাই কেতিয়াও পৰিধান কৰিব নালাগে। ইয়াৰ দ্বাৰা মান সন্মান হানি হ'ব পাৰে। বাস্তুৰ অনুসাৰেও এগৰাকী বিবাহিত মহিলাই একেবাৰে বগা বস্ত্ৰ কেতিয়াও পৰিধান কৰা উচিত নহয়। এনে বস্ত্ৰ কেৱল বিধৱাসকলৰ বাবেহে। গতিকে সাৱধান হোৱা ভাল। যদিহে বগা বস্ত্ৰ বা বগা কাপোৰ পিন্ধিব যদি ইচ্ছা থাকে তেন্তে এনে বস্ত্ৰ পিন্ধক য'ত বগাৰ লগত অন্য বেলেগ ৰঙো থাকে, কিন্তু সম্পূৰ্ণ বগা বস্ত্ৰ পৰিধান কেতিয়াও নকৰিব। দ্বিতীয়তে হৈছে সোণৰ ধাতু। এই আধুনিক যুগত মহিলাসকলে নিজকে সুন্দৰ সজাবলৈ ভৰিত বা ভৰিৰ আঙুলিত পাৱেল বা আঙুঠি আদি পৰিধান কৰে, কিন্তু ভৰিত কেতিয়াও সোণৰ ধাতু পিন্ধা একেবাৰেই উচিত নহয়। ইয়াক শুভ মানা নহয়। এনে কৰিলে কুবেৰ মহাৰাজক অপমান কৰা হয় বুলি কোৱা হয়। ইয়াৰ দ্বাৰা পৰিয়ালৰ মাজত থকা সম্বন্ধত ব্যাঘাত জন্মিব পাৰে আৰু ই অনেক সমস্যাৰো কাৰণ হৈ উঠিব পাৰে। বন্ধুসকল, একেবাৰে শেষত হৈছে সেন্দুৰ। হিন্দু ধৰ্মত সেন্দুৰ হ'ল এগৰাকী মহিলাৰ সৌভাগ্য ও সৌন্দৰ্যৰ প্ৰতীক, যি স্বামীৰ মংগলৰ সৈতে জড়িত হৈ থাকে। কিন্তু বিবাহিত হৈও যি শিৰত সেন্দুৰ নলয়, শাস্ত্ৰৰ মতে ইয়াক পাপ মানা হৈছে আৰু এনে হ'লে আনে এই পবিত্ৰ সম্বন্ধক বিভিন্নজনে বিভিন্ন দৃষ্টিৰে চাব পাৰে আৰু এইবাবেই এগৰাকী বিবাহিত মহিলাৰ বাবে শিৰত সেন্দুৰ লোৱাটো অতিকৈ আৱশ্যক হয়। গতিকে বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ ভিডিঅ'টিৰ মূল বিষয়বস্তু। যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি পাৰিলে আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভিডিঅ'টিৰ মাধ্যমত তেওঁলোকো উপকৃত হ'ব পাৰে। গতিকে আজিলৈ সকলোৰে ভাল ও সুস্থ কামনা কৰি এৰিছোঁ। পুনৰ আকৌ লগ পোৱা হ'ব। ধন্যবাদ।